তেনেদৰে প্ৰাৰ্থনা কৰিছিল যে তুমি ভকতবৎসল, তুমি ৰজা হৈছে বিষ্ণুৰ অংশ, গতিকে তুমি ভগৱান স্বৰূপ, তোমাৰ ওচৰত মই শৰণা সোমাইছো, তুমি মোক ৰক্ষা কৰিব লাগে কৰিবলৈ প্ৰাৰ্থনা কৰিছে। আৰু যেতিয়া খন জমা নাই তেতিয়া কৈছে যে নিপতি বেকলি ৰজা অৱস্থিতি, তুমি ৰজা হৈ স্থিতি হৈ আছা, গতিকে হিন্দু ধৰ্ম ভৰিছে, তুমি কি সেইবিলাক ধৰ্ম পাহৰিবা নেকি? ভকত বৎসলক যেনেকে ভগৱন্তই ৰক্ষা কৰে, শৰণাপন্নকো যেনেকে প্ৰপন্নজনকো তুমি ৰক্ষা কৰিব লাগে। আমি প্ৰজা তোমাৰে আশ্ৰিত, গতিকে তোমাৰ প্ৰজাক ৰক্ষা কৰাটো তোমাৰ ধৰ্ম, তুমি পাহৰিলা নেকি বুলি তিনি ধৰণে কৈছে। এতিয়া কথা কৈছে কি অকল ধৰ্মৰ জ্ঞানৰ কথা শিশু ৰজা ধৰণীয়ে ধৰি লওক আমিও একোজন ৰজা, মনটোৱে আমাৰ ৰজা, দেহাটোৱে আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত কি কৈছে অসংখ্য প্ৰাণী আছে, জীৱ আছে। সেইকাৰণে আকাশ দশ প্ৰাণায়ো আছে, দশ প্ৰাণবায়ুৰ লগতে পঞ্চ প্ৰাণবায়ু আছে। এনেকে আমাৰ দেশত ইন্দ্ৰিয়, চকু, নাক, কাণ আদি এইবিলাককো ইন্দ্ৰিয়বিলাককো একো যদি জীৱ ধৰি আমাৰ যদি এই শৰীৰটো ব্ৰহ্মাণ্ড বুলি কওঁ, তেতিয়াহ'লে আমিও কি হৈছোঁ একো এক সংযোজন হৈ আছে। এই শৰীৰটো আমি যদি কামত সৎভাৱে পৰিচিত কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, আমি নিজৰ দেহকে নিজে চিনি নাপাওঁ। আৰু আনকনো কেনেকৈ ৰক্ষা কৰিম? যিজনে নিজেই নিজক চিনি নাপায়, সি আনক কেনেকৈ চিনি পাব বা কেনেকৈ ৰক্ষা কৰিব? প্ৰাণে কোনে ৰোজে নহয়, আমাৰ গোটেই দেহাটো সুস্থ কৰি ল'বৰ কাৰণে আমাৰ লাগে সেই জৰ্জৰিত অৱতাৰ অজ্ঞানখিনি নাশ কৰিবৰ কাৰণে আমাৰ যিটো মল, মনৰ যিটো মল, সেই মনৰ মলটো দূৰ কৰি ল'ব পাৰিলে আমাৰ মন পবিত্ৰ হ'ব। আৰু পবিত্ৰ হ'লেহে আমি সুস্থ, আমাৰ সুস্থ জীৱাত্মা এটা সুস্থ দেহাটো গঢ়িবলৈ। সেইকাৰণে ইয়াত ভাতৃগৰাকীয়ে কৈছে, আপুনি ধৰ্মজ্ঞ মহাপুৰুষ মহন্ত
তাৰমানে সেইবিলাক ঘৰবিলাক দূৰ কৰিব পৰা জ্ঞানখিনি জগত আছে। কবিতা নামভাগিনী আছে, তেওঁ ধৰ্মক জানে। একে গুণ যাতে নাৰী জগতে দেশত গতিকেতকৈ গুৰু ৰুচি ধেনু ৰুচি আমি ধৰণী তাকে আমি নাৰী জাতি আৰু নাৰী জাতিক ৰক্ষা কৰাটো পুৰুষৰ কৰ্তব্য, ৰজাৰ কৰ্তব্য। গতিকে ৰজা কৰি এই নাৰীক ৰক্ষা কৰিব লাগে। স্ত্ৰী জাতি হইলে সাধাৰণ নহয়, প্ৰত্যেক পৰম অপৰাধ আচৰণ। নাৰীসকলক কি কৰিছে, কোনোবা এজন দুৰাচাৰীও পাপীও কি কৰে, নাৰীক বধ নকৰে। আৰু তুমি মহন্ত হৈ নাৰী বধ কৰিবলৈ সুস্থত কৰিছা। গতিকে তুমি শান্ত হোৱা আৰু মোক আশ্ৰয় দিয়া। তুমি হ'ব মহন্ত কথা নাৰীৰ ভয়তে ৰক্ষা কৰন্ত সভ্যতা। গতিকে নাৰীৰ ভয়ক সদায় ৰক্ষা কৰি অহা এই মহন্ত পুৰুষ। জানি তুমি সেই কাম কৰিব লাগে, আমাৰ নাৰীক ৰক্ষা কৰিব লাগে। এই বুলি ধেনু মাতৃয়ে ৰজাক ধৰ্ম জ্ঞান সোঁৱৰাই দিছে। গতিকে আমাৰো এটা ধৰ্ম যে নাৰী সমস্ত আমি যত মানে দুৰাচাৰী অধৰ্ম হ'লেও নাৰী বহিব নাপায়। নাৰীক মাৰি কৰিলে আমাৰ অপৰাধ হয়। সেইকাৰণে আমাক ভজনীয়া অঞ্জনীয়া গুৰুসকলেও কৈ দিয়ে যে ঘৰত গৈ আৰু ঘৈণী বিভিন্ন ধৰিব তেনেকে বুলি কয়। অঞ্জনীয়া মই শুনিছো আৰু কয় তাৰমানে নাৰী বেয়া ব্যৱহাৰ, অসৎ আচৰণ, বেয়া ব্যৱহাৰ কৰিবলৈ নহয়। যদি বেয়া ব্যৱহাৰ কৰে ভগৱান অকল নাৰীৰ প্ৰতি অত্যন্ত প্ৰিয়। আমি সেই কথা নাজানো। জনাসকলে ঋষি মুনিসকলে আমাক পাঠ দেখুৱাই থৈ গৈছে, আমি নাৰীকে পূজা কৰোঁ। নাৰীক পূজা কৰা সভ্যতাৰ সংস্কৃতিৰ মাজত ৰাখিছে আমাৰ ভাৰতবৰ্ষৰ এই ধৰ্ম সমাজ সংস্কৃতিৰ মাজত নাৰীৰ পূজা কথা ৰাখিছে। আৰু সেই নাৰীক সন্মান দিবলৈ গ'লে নাৰীক আমি কেতিয়াবা দুৰ্গাৰ ৰূপত তুলনা কৰোঁ, লক্ষ্মী জগত তুলনা কৰোঁ, সৰস্বতীৰ জগত তুলনা কৰোঁ। সেইকাৰণে নাৰীক যদি কোনোবাই অত্যাচাৰ কৰে সেই মানুহজন দুৰ্গাকে ভগৱন্তেও তেওঁক সেৱা নকৰে। এইটো বহুত ডাঙৰ কথা। সেইকাৰণে ভজনীয়া মানুহে নাৰীসকলক কেতিয়াও বেয়া দেখিলেও বা বেয়া হেৰি হ'লেও মাৰপিট আপোনালোকে নকৰিব। যদি কৰে তেতিয়াহ'লে ভগৱানৰ নীতি নিয়মখিনি নাথাকিব। ঈশ্বৰে আপোনাক ভাল নকৰে। সত্যৰ পৰা পুৰুষক কৰ্মফল ভুগিছো বুলি ভাবি শৰণাপন্ন হ'লে প্ৰভু ভগৱানে আৰু এই পৰিৱৰ্ত তেওঁ আইগৰাকী ইমান অপব্যৱহাৰ কৰাকৈ তেওঁ একো কৰা নাই। লক্ষ্মীও কৰে যে সঁচাকৈ এই পুত্ৰ ইমান বেয়া ব্যৱহাৰ কৰোঁতেও ধনীয়ে এনেকুৱা কৰাকৈ তেওঁ পাই বেয়া দৃষ্টিৰে চোৱা নাই, গোবৰ দৃষ্টিৰে চোৱা নাই, সদায় সৎ দৃষ্টিৰে চাই আছে। গতিকে সৎ ব্যৱহাৰে কৰি আহিছে আৰু ভেদা কৰিছে। আমাৰ সৎকাৰ আমাৰ ঘৰত কৰিছে এই বুলি ভাবি এই লক্ষ্মীয়ে লগতে নাক ধ্যান দিব লাগে। ধৈৰ্য আৰু এনেকুৱা সৎ গুণৰ মালিক কৰিব লাগে। সেই সম্পদা, সেই আশীৰ্বাদ ভগৱন্তে দিব লাগে। আপুনি যদি ভালকৈ আধ্যাত্মিক জ্ঞানত যদি চিন্তিত সৰ্বদা থাকে, নীৰত থাকে, আপুনি সপোনতে পাব। আপুনি সপোনতে পাব কোনো সজ্জন এজনৰ ওচৰত গৈছে, সেৱা লৈছে, এৰাই আশীৰ্বাদ দিছে, এপাহি ভুল দিছে। বুজিছেনে? এইটোৱে হৈছে আমাৰ
জীৱা অপূৰ্ণত নিজে হৈ কৰ্ম কৰি ফুৰাটো হৈছে জানিব অন্য কোনো নহয়, স্বয়ং নিজে জীৱা আত্মা, নিজৰে জীৱা আত্মা। জীৱা আত্মাই যদি সপোনত কেতিয়া গছে বতাহে উৰি ফুৰিছে তেতিয়া জানিব যে জীৱা আত্মাই আপুনি নিজেই স্বয়ং বুলি কৰিছে। গতিকে কথাৰ কথা বুজাই গ'ল। আজিহে ইমান দিন ভাগৱত কথা গাই আছিলোঁ, কিন্তু জীৱ আত্মাটো আপোনাৰ হ'ব চিনাই দিব নোৱাৰিছিলোঁ, আজিয়েই চিনাই দিছোঁ। সপোনত যিটো আপুনি নিজে স্বয়ং আত্মাৰূপে ঘূৰি ফুৰে কৰ্ম কৰি ফুৰে, এইটোৱেই জীৱা আত্মা। সেইকাৰণে কি হয়, সপোনত দেখা কথাটো কিজানি ভৰিয়া গৈ নেকি, দুঃখগ্ৰস্ত যদি হৈছে তেওঁ ভয় খায় আৰু মানুহৰ আগত